আসসালামু আলাইকুম। আমি কেইবাদিন আগতে জাৰ্নেল ষ্ট'ৰ ইয়াত এডভাৰটাইজমেণ্ট কৰিছিলোঁ হজযাত্ৰীসকলৰ কাৰণে, মানে যোনসকলে উমৰাহ হজ কৰিব। আপোনালোকে বেনাৰ পোষ্টাৰ দেখিবলৈ পাইছে। তাত যোনবিলাক সা সুবিধা আছিল ইয়াৰ কিছুমান পৰিৱৰ্তন কৰা হৈছে। এতিয়া ধৰি লওক, এতিয়াতো জানুৱাৰী, ফেব্ৰুৱাৰী, এপ্ৰিল গ'ল। এতিয়া যোনসকলে জুলাই মাহত যাব বিচাৰিছে উমৰাহ হজত, তেখেতসকলৰ কাৰণে লৈ আহিছে বাম্পাৰ অফাৰ। আৰু আপোনালোকে যদি ভাবিছে পইচাৰ কাৰণে চিন্তা কৰিছে, মাত্ৰ জামাল কম্পিউটাৰ উদালিত আহি যোগাযোগ কৰিলেই হ'ল। তেখেতৰ তাত আহি আপোনালোকে যোগাযোগ কৰিব। আৰু যোনখিনি অফাৰ আছে, যোনবিলাক সা সুবিধাৰ পৰিৱৰ্তন কৰা হৈছে ৰাইজৰ সুবিধাৰ্থে আৰু হজযাত্ৰীসকলৰ সুবিধাৰ্থে, সেইখিনি আপুনি অকল জামাল কম্পিউটাৰত আহিলেই হ'ল। তেখেতে আহি সুধিলেই হ'ল, তেখেতে সকলোখিনি বিতংকে বুজাই দিব। যদিও মই ইয়াতে যোনখিনি অফাৰ মানে জুলাইৰ কাৰণে আহিছে, সেইটো আছিল 87,786 ৰুপিজ আছিল জুলাইৰ কাৰণে। এইটো পৰিৱৰ্তন কৰি এইটো ইয়াত 12,000 ডিছকাউণ্ট কৰা হৈছে ৰাইজৰ সুবিধাৰ্থে। ইয়াৰ পিছত আগষ্টৰ কাৰণে 80,786 আৰু ফেচিলিটিজ কিছুমান নতুন নতুন লৈ অহা হৈছে। এইখিনি মই জানিব বিচাৰিম আমাৰ জমিল দাদাৰ পৰা। তেখেতে বাকীখিনি আপোনালোকক ক'ব। আৰু আপোনালোকে এটা কাম কৰিব, এই ভিডিঅ'টো জনহিতাৰ্থে, ৰাইজৰ হিতাৰ্থে, হজযাত্ৰীসকলৰ হিতাৰ্থে আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব। আমাৰ এই উমৰা হজ এণ্ড উমৰা ট্ৰেভেলছটো হ'ল আল নববী উমৰা হজ এণ্ড প্ৰাইভেট লিমিটেড, হৈবৰগাঁও। বহুতো এজেঞ্চি আছে, বহুতো ট্ৰেভেলাৰ্ছ আছে। প্ৰত্যেকটো ট্ৰেভেলাৰ্ছে হয় বেংগলোৰ, নহয় কলকাতা, নহয় গুজৰাট, নহয় আহমেদাবাদ, কিন্তু অসমৰ নৰ্থ ইষ্টৰ বাবে অসমৰ এটা ট্ৰেভেলাৰ্ছ যিটো আল নববী উমৰা এণ্ড হজ প্ৰাইভেট লিমিটেড, সেইটো অসমৰ আমাৰ নগাঁও ডিং গেটত তাৰ হেড অফিচটো আছে। আৰু ইয়াৰ পৰা আমি এইটো আমাক তেওঁলোকে বিজনেছ পাৰ্টনাৰ বনাইছে, তাৰ প্ৰমাণস্বৰূপ এইখন আছে। এতিয়া আমি কিছুদিন আগতে ইয়াৰ এডভাৰটাইজমেণ্ট দিছিলোঁ যে জুলাই মাহত 87,786 ৰুপিজ, কিন্তু তাতে আমি ৰাইজৰ সুবিধাৰ্থে সেইটো 12,000 টকা লেছ কৰি 75,000 কৰি লৈছোঁ। যদি কোনো ব্যক্তিয়ে অহা ডিচেম্বৰ মানে 2025 ডিচেম্বৰত যাব বিচাৰে, মাৰ্চৰ 15 তাৰিখৰ ভিতৰত যদি তেওঁ বুকিং কৰে, তেনেহ'লে 60,000ত যাব পাৰিব। 60,000ত যাব পাৰিব। যদি ৰমজানত যদি কোনোবা 20 দিনৰ কাৰণে যায়, ইয়াতে লিখা আছে 1,35,000 আৰু 15 দিনৰ কাৰণে 1,25,000। দুয়োটাতে 5,000 ডিছকাউণ্ট পাব। দুয়োটাতে 5,000 ডিছকাউণ্ট পাব। 1,25,000 to 1,20,000ত যাব পাৰিব আৰু 1,25,000 to 1,30,000ত যাব পাৰিব। দ্বিতীয়তে হোটেল মক্কাত হোটেল 500 মিটাৰৰ ভিতৰত থাকিব। মদিনাতো 400 মিটাৰৰ ভিতৰত হোটেল থাকিব। হোটেলত কি কি খোৱা হ'ব তাৰ লিষ্ট ইয়াতে দিয়া আছে। প্ৰত্যেকটো বস্তুৰ প্ৰত্যেক দিন বেলেগ বেলেগ হিচাপে লিষ্ট দিয়া আছে। ইয়াৰ পিছতে আমি জিয়াৰত কোনখিনি কৰাম সেইখিনিও আমাৰ ইয়াতে আছে। আমি মক্কাত জিয়াৰত কৰা মছজিদে কুবা, মদিনাত জিয়াৰত কৰা মছজিদে কুবা, মছজিদে কিবলাতাইন, চাবা মছজিদ, মছজিদে ইমাম বুখাৰী, মছজিদে বিলাল, মছজিদে উছমান, মছজিদে আবু বকৰ, গাজায় একন্দা, মছজিদে আলী, গাজায় উহুদ, আজৱা ডেট গাৰ্ডেন, জন্নতুল বাকী, ৰিয়াজুল জান্না আৰু চাবা ষ্টেচন, মিউজিয়াম, এইখিনি আমি মদিনাত জিয়াৰত কৰাম। মক্কাত আমি গাৰে হীৰা, গাৰে চুৰ, জবলে ৰহমত, মিনা, মুজদলিফা, জুবেদা নহৰ, আৰাফাত, মছজিদে নমিৰা, মছজিদ, এয়া ৰাইজৰ সুবিধাৰ কাৰণে সেৱামূলকভাৱে আমি ইয়াত এইখিনি কৰি আছোঁ। আমি বিজনেছৰ কাৰণে নহয় আৰু বিজনেছ মাইণ্ডতো নহয়। দ্বিতীয়তে এটা কথা, এই ভিডিঅ'ৰ থ্ৰুদি আমি আপোনালোকক জনাব বিচাৰোঁ, যদি কোনো ব্যক্তিৰ হজ ফৰ্জ হয়, তেওঁ 100 বাৰো যদি উমৰা কৰে, তেওঁৰ ফৰ্জ আদায় নহ'ব। গতিকে হজৰ কাৰণে আপুনি হজ ফৰ্জ হ'লে হজ কৰিব লাগিব।
যদি কোনোবাই উমৰাত যায় সেইকাৰণে এইখিনি অফাৰ দিছোঁ। কিন্তু যদি কোনোবাই ভাবে যে মোৰ হজ ফৰ্জ হৈছে আৰু উমৰা কৰিলে আদায় হৈ যাব, সেইটো কেতিয়াও নাভাবোঁ।